মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যোৱাটো শ্ৰেণীত আমি মুদ্ৰা আৰু বেংক ব্যৱস্থা সম্পৰ্কে আলোচনা কৰিছিলো আৰু মই ভাবিছো যিখিনি কথা আমি ইতিমধ্যে আলোচনা কৰিলো তোমালোকে সুন্দৰভাৱে বুজি পাইছা আগৰ শ্ৰেণীটো অৰ্থাৎ 27 মাৰ্চ তাৰিখে যেতিয়া আমি শ্ৰেণীটো লৈছিলো তেতিয়া আমাৰ ৰাজ্যখন কৰোনা ভাইৰাছৰ পৰা মুক্ত আছিল আৰু আজিৰ তাৰিখত অৰ্থাৎ যোৱাকালি তোমালোক সকলোৱে গম পাইছা যে যোৱাকালি কৰিমগঞ্জৰ বদৰপুৰৰ কচুৱা গাঁৱৰ এগৰাকী ব্যক্তি তাত কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে গতিকে আমি আশা কৰিছো তেখেতে সোনকালে আৰোগ্য লাভ কৰক আৰু লগতে এই কথাটো আশা কৰিছো যে সেই বেমাৰে যাতে আৰু বেলেগৰ শৰীৰলৈ বিয়পিব নোৱাৰে এই কথাৰ অৱতাৰণা এই কাৰণে কৰিছো যে আমাৰ বিষয়টোৱে হৈছে সমাজ বিজ্ঞান অৰ্থাৎ আমি সমাজক বাদ দি একো কথাই আলোচনা কৰিব নোৱাৰো এগৰাকী চিকিৎসকৰ এহাৰী কথা খুব মনঃপুত লাগিছিল মোৰ হিদিনা কোনোবাটো চেনেলত শুনিলো যে আমি সামাজিক দূৰত্ব বজাই ৰাখিব লাগে সামাজিক দূৰত্বৰ পৰিৱৰ্তে এটা কথা আমি ক'ব পাৰো যে আমি শাৰীৰিক দূৰত্ব হয় তোমালোক আৰু আমাৰ মাজত এতিয়া শাৰীৰিক দূৰত্ব অব্যাহত আছে তোমালোকে নিজৰ নিজৰ ঘৰৰ টেলিভিছনৰ সন্মুখত বহি আৰু কলম লৈ বহি আছা আৰু আমি ষ্টুডিঅ'ত তোমালোকৰ লগত সেই বিষয় আলোচনা কৰিবলৈ অৰ্থাৎ মুদ্ৰা আৰু বেংক ব্যৱস্থা সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়ি আহিছো চৰকাৰী নীতি নিৰ্দেশনা আমি মানিবই লাগিব আৰু সেই নীতি নিৰ্দেশনাৰ মাজতো আমি প্ৰত্যেকই নিজে নিজৰ কামবোৰ ঠিকমতে চলাই যাব লাগিব গতিকে তোমালোকে এই সকলো কথাৰ মাজতো তোমালোকে তোমালোকৰ পঢ়া-শুনা বজাই ৰাখিবা পঢ়া-শুনা কৰি থাকিবা আৰু লগতে তোমালোকে স্বাস্থ্য বিধিসমূহো মানি চলিবা যোৱাটো শ্ৰেণীত আমি আমাৰ কথা সামৰিছিলো এগৰাকী ইংৰাজ অৰ্থনীতিবিদৰ এটা উদ্ধৃতিৰে সেই ইংৰাজ অৰ্থনীতিবিদজনৰ নাম আছিলে জিঅফ্ৰী ক্ৰাউথাৰে অৰ্থনীতি বিজ্ঞানত মুদ্ৰা সম্পৰ্কে এটা খুব সুন্দৰ সংজ্ঞা আগবঢ়াইছে আমি সংজ্ঞাটো স্ক্ৰীনত দেখা পাম মই আশা কৰিছো তোমালোকে হাতত বহি লৈ আছা আৰু সেই বহিত কলমেৰে তোমালোকে সেই সংজ্ঞাটো লিখি লবা আমি স্ক্ৰীনত দেখুৱাম এতিয়া চাবা যে জিঅফ্ৰী ক্ৰাউথাৰৰ মতে মুদ্ৰা হৈছে সাধাৰণ গ্ৰহণযোগ্য বিনিময়ৰ মাধ্যম হিচাপেটো প্ৰথমে ক'বই লাগিব বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়ে হৈছে মুদ্ৰা বুজি পাইছানে এতিয়া এই অৰ্থনীতিবিদ গৰাকীৰ যিটো উদ্ধৃতি মই হিদিনা কৈছিলো যে হুবহু হ'ব লাগে এই ক্ষেত্ৰত তোমালোকে মন কৰিবা যে আমি যেতিয়া উদ্ধৃতিসমূহ দিওঁ হুবহু হ'ব লাগিব এই কাৰণে যে তেখেতে কোৱা কথা এষাৰ আমি তাৰ লগত আমাৰ নিজৰ কথা সংযোগ কৰিব নোৱাৰো যদিও অৰ্থবিজ্ঞানত মুখস্থ বিদ্যাৰ স্থান নাই তথাপিও এই উদ্ধৃতিবোৰৰ ক্ষেত্ৰত আমি উদ্ধৃতিবোৰ মুখস্থ কৰি ৰাখিবই লাগিব ইংৰাজীটো আমি ক্ৰাউথাৰৰ সেই বিখ্যাত উদ্ধৃতিটো স্ক্ৰীনত দেখুৱাব বিচাৰিছো According to Crowther, money may be defined as anything which is generally acceptable as a medium of exchange and at the same time acts as a measure and store of value. তোমালোকে দুটা কথাই এটাই উদ্ধৃতি এটা অসমীয়াত দিয়া হৈছে আৰু সেই একেটা উদ্ধৃতিতে ইংৰাজীত লিখি দিয়া হৈছে তোমালোকে আগৰ শ্ৰেণীটোত কৈছা যে কিছুমান শব্দৰ ইংৰাজী প্ৰতিশব্দবোৰ জানিলে ভাল হয় সেইকাৰণে আজি আমি সেই কথাটো তোমালোকৰ কথা মনলৈ আনি ইংৰাজীতে উদ্ধৃতি শাৰী দি দিছো এতিয়া মুদ্ৰাৰ বৈশিষ্ট্যতে আমি গম পাইছিলো মুদ্ৰানো কি আমি আজি পৰৱৰ্তী আলোচনা যেতিয়া আমি আজিৰ আলোচনা আগবঢ়াবলৈ যাম তেতিয়া আমি কি আলোচনা কৰিম যে মুদ্ৰাৰ কাৰ্যাৱলী তোমালোকে বহিত লিখি লোৱা মুদ্ৰাৰ কাৰ্যাৱলী Functions of money. লিখিছানে Functions of money. মুদ্ৰাই চাৰিটা কাৰ্য সমাধা কৰে বা চাৰিটা কাম কৰে
তাৰে 1 নম্বৰটো হৈছে বিনিময়ৰ মাধ্যম মিডিয়াম অফ এক্সচেঞ্জ বিনিময়ৰ মাধ্যম দ্বিতীয় কাৰ্যটো হৈছে মূল্যৰ মাপকাঠি মেজাৰ অফ ভ্যালু মূল্যৰ মাপকাঠি তৃতীয়টো হৈছে সঞ্চয়ৰ ভাণ্ডাৰ ষ্ট'ৰ অফ সেভিং সঞ্চয়ৰ ভাণ্ডাৰ আৰু 4 নম্বৰ কাৰ্যটো হৈছে স্থগিত দেনা পাওনাৰ মান স্থগিত দেনা পাওনাৰ মান স্ট্যান্ডার্ড অফ ডেফার্ড পেমেন্ট এতিয়া চোৱা পৰীক্ষাত তোমাক দিলে যে মুদ্ৰাৰ কাৰ্য কেইটা তুমি পোনছাতে উত্তৰ দিব লাগিব যে মুদ্ৰাৰ প্ৰধান কাৰ্য হৈছে 4টা কি আমি এনেকৈ লিখিব নোৱাৰিম যদিও আমি এতিয়া আলোচনাৰ সুবিধাৰ বাবে বিনিময়ৰ মাধ্যম মূল্যৰ মাপকাঠি সঞ্চয়ৰ ভাণ্ডাৰ স্থগিত দেনা পাওনাৰ মান বুলি লিখি উলিয়াইছো আমি কি বুলি লিখিব লাগিব যে মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে হয় এই কথাষাৰ আমি এনেকৈ ব্যাখ্যা কৰিব পাৰো যে মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰিব পাৰে কাৰণ মুদ্ৰাৰ বিনিময়ত আমি যিকোনো সামগ্ৰী কিনা বেচা কৰিব পাৰো বিনিময় প্ৰথাত কি দেখা গৈছিলে যে তাত এটা লেনদেন সম্ভৱ হৈছিলে আৰু মুদ্ৰাও এটা ব্যৱস্থা যদি আমি ইয়াক বিনিময় প্ৰথা যিটো এটা ব্যৱস্থা বুলি প্লে উল্লেখ কৰিছিলো মুদ্ৰা ব্যৱস্থাত কিন্তু এটা লেনদেন সম্ভৱ নহয় তাত দুটা লেনদেন হয় এতিয়া মই যদি মোৰ ঘৰত থকা ধান বেছি মই কাপোৰ কিনিব খুজো তেনেহলে প্ৰথমে মই বজাৰলৈ গৈ মোৰ ঘৰত উৎপন্ন হোৱা বা মই ঘৰত উৎপাদন কৰা সেই ধানখিনি বিক্ৰী কৰি টকা পাম আৰু সেই টকাৰেহে মই কাপোৰ কিনিব পাৰিম ঠিক সেইদৰে বিনিময় প্ৰথাত সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছিল পোনপটীয়া সলনি হৈছিল কিন্তু মুদ্ৰা ব্যৱস্থাত কি হয় যে সামগ্ৰীৰ সলনি আন এটা সামগ্ৰীৰ পৰোক্ষ বিনিময় হয় আমি প্ৰথমতে টকা দিব লাগিব তাৰ পিছতহে আমি সেই টকাৰ পৰিৱৰ্তে আমি সামগ্ৰী লাভ কৰিম সেই টকা আকৌ উপাৰ্জন কৰিব লাগিব ওপৰপাতৰ নপৰে গতিকে কথাবোৰ তেনেকুৱা যে আমি গম পালো বিনিময়ৰ মাধ্যম কি মিডিয়াম অফ এক্সচেঞ্জ কি তাৰ পিছত আহিলে মূল্যৰ মাপকাঠি এই যে মূল্যৰ মাপকাঠি কথাষাৰ ব্যাখ্যা কৰিবলৈ যাওঁতে আমাক আৰু দুটা ধাৰণাৰ সৈতে আমি পৰিচিত হ'ব লাগিব যেনেকৈ তোমালোকে সামগ্ৰী মানে কি বুজি পোৱা সামগ্ৰী সামগ্ৰী কি তোমালোকে বুজি পোৱা এতিয়া সেই সামগ্ৰীক আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা হ'ল মুক্ত সামগ্ৰী আৰু আনটো সামগ্ৰী হ'ল আৰ্থিক সামগ্ৰী free goods and economic goods এতিয়া চোৱা মুক্ত সামগ্ৰীৰ ক্ষেত্ৰত আমি যিবোৰ সামগ্ৰী যেনেকৈ বায়ু পানী সূৰ্যৰ ৰশ্মি এই সকলোবোৰ আমি প্ৰকৃতিৰ বুকুত মুক্তভাৱে পাওঁ তাৰ কাৰণে আমি কোনো অৰ্থ ব্যয় কৰিব নালাগে আমি কোনো টকা পইচা খৰচ কৰিব নালাগে কিন্তু আৰ্থিক সামগ্ৰী হ'ল সেইবোৰ সামগ্ৰী যিবোৰ সামগ্ৰী আমি টকা পইচাৰ মাধ্যমতহে ক্ৰয় বিক্ৰয় কৰিব পাৰো গতিকে আৰ্থিক সামগ্ৰীৰ ক্ষেত্ৰত কি কথা আহিলে যে টকা পইচাৰ বিনিময়ত লাভ কৰা সামগ্ৰী হ'ল আৰ্থিক সামগ্ৰী এতিয়া এই যে মূল্যৰ মাপকাঠি বুলি কোৱা হৈছে আৰ্থিক সামগ্ৰীৰ ক্ষেত্ৰত আমি এটা মাপকাঠি মুদ্ৰা ব্যৱস্থাটোই এটা মাপকাঠি হিচাপে কাম কৰে আৰু সেই মুদ্ৰা ব্যৱস্থাটো থকা কাৰণে আমি যিকোনো সামগ্ৰীৰ দাম মুদ্ৰাৰ মাধ্যমত দিব পাৰো এতিয়া তোমালোকে হয়তো প্ৰশ্ন কৰিব পাৰা যে দাম কি দাম হ'ল যিকোনো সামগ্ৰীৰ পৰিৱৰ্তে
বা যিকোনো সামগ্ৰীৰ বিনিময় মূল্যই হৈছে সামগ্ৰীটোৰ দাম গতিকে মই আশা কৰিছো তোমালোকে মূল্যৰ মাপকাঠি সেই কথা সেই কাৰ্যটো মুদ্ৰাৰ সেই কাৰ্যটো তোমালোকে বুজি পাইছা তাৰ পিছত আহিছো আমি 3 নম্বৰ কাৰ্যলৈকে সঞ্চয়ৰ ভাণ্ডাৰ ষ্ট'ৰ অফ ভ্যালু যে বিনিময় প্ৰথাত সামগ্ৰীবোৰ কি কৰিব পৰা হোৱা নাছিলে তাত সামগ্ৰীবোৰ সঞ্চয় কৰি ৰাখিব পৰা হোৱা নাছিলে কিন্তু মুদ্ৰা ব্যৱস্থাত আমি সামগ্ৰিক যদি মুদ্ৰা হিচাপে লওঁ মুদ্ৰা আমি সঞ্চয় কৰি ৰাখিব পাৰো বহুত বছৰলৈ সঞ্চয় কৰি ৰাখিব পাৰো হি নষ্ট হৈ নাযায় বেংকত জমা থব পাৰো নিজৰ ঘৰত ৰাখিব পাৰো এনেকুৱা ধৰণে আমি সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে আমাৰ উপাৰ্জনৰ যি ৰাহি অংশ সেই ৰাহি অংশ আমি মুদ্ৰাৰ ৰূপত আমি সঞ্চয় কৰি ৰাখিব পাৰো তাৰ পিছত চতুৰ্থ কাৰ্যটো হ'ল স্থগিত দেনা পাওনাৰ মান ষ্টেণ্ডাৰ্ড অফ ডেফাৰ্ড পেমেন্টছ যে আমি জানো তোমালোকেও জানা যে কিছুমান সামগ্ৰী কিনা বেচা কৰাৰ সময়ত তৎকালীনভাৱে বা তৎক্ষণাৎভাৱে সেই সামগ্ৰীটোৰ মূল্য আমি পৰিশোধ কৰিব নোৱাৰিব পাৰো বা পৰিশোধ কৰিব কোনো ক্ষেত্ৰত নালাগিব পাৰে সেই ক্ষেত্ৰত আমি যদি ঋণ লওঁ ঋণদাতাই ঋণদাতাক তৎক্ষণাৎ ঋণ পৰিশোধ নকৰে কিছু সময় ৰবলগীয়া হয় গতিকে সেই স্থগিত হৈ থকা দিবলগীয়া পাবলগীয়া সকলোৰে মান কিহে নিৰূপণ কৰে মুদ্ৰাই গতিকে তোমালোকে মুদ্ৰাৰ চাৰিওটা কাৰ্য ঠিক বুজি পাইছা বুলি আমি আশা কৰিছো আৰু বাৰে বাৰে মই তোমালোকক এষাৰ কথা ক'বলৈ ভাল পাম যে তোমালোকে এটা বাক্যত লিখিবা মুদ্ৰাৰ কাৰ্য ই বিনিময়ৰ মাধ্যম মুদ্ৰাই মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ মুদ্ৰাই স্থগিত দেনা পাওনাৰ মান হিচাপে কাম কৰে এইখিনি হ'ল মুদ্ৰাৰ কাৰ্য ইয়াৰ পিছত আহিম আমি মুদ্ৰাৰ আন এটি গুৰুত্বপূৰ্ণ কথা লৈ আৰু সেইটো হৈছে মুদ্ৰাৰ শ্ৰেণী বিভাজন মুদ্ৰাৰ শ্ৰেণী বিভাজন ডিভিজন অফ মানি মুদ্ৰাৰ শ্ৰেণী বিভাজন অৰ্থাৎ মুদ্ৰাক আমি কি ধৰণে ভাগ কৰিব পাৰো মুদ্ৰাক বহলকৈ আমি প্ৰধানকৈ বা বহলকৈ দুটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে হিসাব নিকাচৰ মুদ্ৰা হিসাব নিকাচৰ মুদ্ৰা হিসাব নিকাচৰ মুদ্ৰা আৰু আনটো হৈছে প্ৰকৃত মুদ্ৰা একচুৱেল মানি এটো হল মানি অফ একাউন্ট আৰু এটো হল একচুৱেল মানি প্ৰকৃত মুদ্ৰা নামটোতেই তাৰ কথাখিনি ওলাই আছে যে এখন দেশৰ সকলো হিসাব নিকাচ কৰাৰ কাৰণে যি মুদ্ৰা ব্যৱহাৰ কৰা হয় সেইবিলাককে কি বুলি কোৱা হয় হিসাব নিকাচৰ মুদ্ৰা বুলি কোৱা হয় এতিয়া আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত এইবোৰ হৈছে হিসাব নিকাচৰ মুদ্ৰা আমাৰ দেশৰ ক্ষেত্ৰত এইবোৰ কি হিসাব নিকাচৰ মুদ্ৰা এই যে হিসাব নিকাচৰ মুদ্ৰাৰ কথা কলো আমাৰ দেশত হিসাব নিকাচৰ মুদ্ৰাক আমি কি বুলি কওঁ টকা বুলি কওঁ কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত আকৌ সেই হিসাব নিকাচৰ মুদ্ৰা হৈছে ডলাৰ আমি স্ক্ৰিনত ডলাৰ দেখুৱাম আমি নিজেও লৈ আনিছো তথাপিও তোমালোকে স্ক্ৰিনত দেখা পালে আৰু ভালকৈ দেখা পাবা এয়া ডলাৰৰ এখন ছবি স্ক্ৰিনত এতিয়া নিশ্চয় এয়া ডলাৰ তোমালোকে দেখিছানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিসাব নিকাচৰ মুদ্ৰা এয়া ডলাৰ ঠিক সেইদৰে আকৌ ইংলেণ্ডত হিসাব নিকাচৰ মুদ্ৰা হৈছে হেয়া স্ক্ৰিনত তোমালোকে দেখা পাইছা প্ৰথমতে ডলাৰ দেখুৱা হৈছে ভালকৈ দেখিছানে আৰু তাৰ পিছত আমি দেখুৱাম পাউণ্ড ইংলেণ্ডৰ মুদ্ৰা পাউণ্ডৰ ছবিও স্ক্ৰিনত আহিছে ইংলেণ্ডৰ হিসাব নিকাচৰ মুদ্ৰা হৈছে পাউণ্ড তাৰ পিছত আহিলে বাংলাদেশৰ টাকা বাংলাদেশৰ হিসাব নিকাচৰ মুদ্ৰা হৈছে টাকা স্ক্ৰিনত দেখিছা আৰু এইবাৰ
ইউৰো দেখুৱাম ইউৰোপীয় দেশসমূহৰ 19খন দেশত ইউৰো জোন বুলি কয় হেতু ইউৰো এই মুদ্ৰাবোৰ প্ৰচলন হয় আৰু সেই জোনটো কোৱা হয় ইউৰো জোন সেই সম্পৰ্কে কেতিয়াবা আলোচনা কৰিম আজি হিমান দূৰলৈ নাযাওঁ কিন্তু তোমালকে ডাঙৰ হলে যেতিয়া বিদেশলৈ যাবা এই মুদ্ৰাবোৰ নিজ হাতে তোমালকে লেনদেন কৰিব পাৰিবা তেতিয়া নিশ্চয় মনত পৰিব এতিয়া চোৱা যে হিসাব নিকাছৰ মুদ্ৰা আমি কি ধৰিব পাৰিলো যে যিখন দেশত যি মুদ্ৰাই দেশৰ হিসাব নিকাছ কৰাত সহায় কৰে সেইবোৰে হৈছে হিসাব নিকাছৰ মুদ্ৰা তাৰ পিছত আহিলো প্ৰকৃত মুদ্ৰা আকৌ কি আমাৰ দেশৰ প্ৰকৃত মুদ্ৰা বুলি ক'লে আকৌ প্ৰকৃত মুদ্ৰা সংজ্ঞা দিয়াৰ আগতে আমি প্ৰকৃত মুদ্ৰাক বহুত ভাগত ভাগ কৰিব পাৰি ইমানবোৰ ভাগ যে 15টা ভাগ আছে প্ৰথমতে কেইটামান ভাগ মই মুখেৰে কৈ দিছো হেবোৰ তোমালকে ইতিমধ্যে পাইছাই যেনেকৈ বিনিময় মুদ্ৰা বুলি নকৈ পেলাই আমি কি ক'ব পাৰো কমোডিটি মানিক সামগ্ৰী মুদ্ৰা তাৰ পিছত আহিলে তোমাৰ জন্তু মুদ্ৰা তাৰ পিছত আহি জন্তু মুদ্ৰা ধাতুগত মুদ্ৰা কাগজী মুদ্ৰা এইবোৰ ইতিমধ্যে আমি আমাৰ আগৰ শ্ৰেণীত এই সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰিছিলো এতিয়া আজি আমি নতুনকৈ এটা মুদ্ৰাৰ নাম পাম হেতু হৈছে বিহিত মুদ্ৰাৰ ইংৰাজী প্ৰতিশব্দটো হৈছে লিগেল টেন্ডাৰ মানি যে কিছুমান মুদ্ৰা আইনৰ দ্বাৰা গ্ৰহণযোগ্য কৰি তোলা হয় আৰু এই বিহিত মুদ্ৰাবোৰ যিয়ে ব্যৱহাৰ নকৰে বা যিয়ে গ্ৰহণ কৰিবলৈ আপত্তি দৰ্শায় তেওঁ আইনমতে দণ্ডনীয় হয় তোমালকে জানাই বিহিত মুদ্ৰা চৰকাৰে হেতু বিধিবদ্ধ কৰি দিয়ে যে এইখন নোট চৰকাৰে 200 টকাৰ বুলি বিধিবদ্ধ কৰিছে এইখন 200 টকা ৰূপেই এইখন প্ৰচলন হ'ব বেলেগ কথাত নহয় তাৰ পিছত আহিলে অবিহিত মুদ্ৰা দুটা আকৌ একে নহয় দেই যদিও মই এই চিনডাল মাজত দি দিলো গতিকে এই চিনডাল এতিয়া মুহাৰি দিছো বিহিত মুদ্ৰা অবিহিত মুদ্ৰা যিবোৰ মুদ্ৰা চৰকাৰৰ আদেশ মতে গ্ৰহণযোগ্য নহয় বা চৰকাৰৰ কোনো আদেশ নাথাকে সেইবোৰক কি বুলি কোৱা হয় অবিহিত মুদ্ৰা বুলি কোৱা হয় অবিহিত মুদ্ৰাৰ ইংৰাজী প্ৰতিশব্দটো হৈছে নন লিগেল টেন্ডাৰ মানি এতিয়া চোৱা যে তুমি তোমালোকৰ বিদ্যালয়বিলাকত কেন্টিন আছে নিশ্চয় সেই কেন্টিনত বা চাহৰ দোকানত তুমি যদি 10 টকীয়া নোটৰ এখন চেক লৈ গৈ দিয়া যে মই একাপ চাহ খাম তোমাক তাৰে দোকানীজনে তোমাক চাহ নিদিব পাৰে কাৰণ চেকখন যে গ্ৰহণ কৰিবই লাগিব তেনেকুৱা কোনো বিধিবদ্ধ নিয়ম নাই গতিকে সেই ক্ষেত্ৰত সেই চেকখন অবিহিত মুদ্ৰা আজিকালি কিছুমান দোকান পোহাৰত আকৌ চেক গ্ৰহণ কৰে হেতু এটা অন্য প্ৰসংগ কিন্তু যিবোৰ মুদ্ৰা চৰকাৰে আইনৰ জৰিয়তে বিধিবদ্ধ কৰি নিদিয়ে সেইবোৰক আমি জানিলো কি বুলি অবিহিত মুদ্ৰা বুলি ইয়াৰ পিছত আহিলে আদেশী মুদ্ৰা প্ৰায় একে ধৰণৰে আদেশী মুদ্ৰাটো তথাপি আমি ইয়াৰ ব্যাখ্যা কৰিম নিশ্চয় আদেশী মুদ্ৰাও চৰকাৰৰ আইনৰ জৰিয়তে চৰকাৰৰ আদেশৰ জৰিয়তে প্ৰচলন কৰা হয় আৰু সেই মুদ্ৰাবিলাকক আদেশী মুদ্ৰা বুলি কোৱা হয় ইংৰাজী প্ৰতিশব্দটো হৈছে ফিয়েট মানি তাৰ পিছত আহিলো আদেশী মুদ্ৰাৰ পিছত প্ৰতীক মুদ্ৰা প্ৰতীক মুদ্ৰাৰ কথা ক'বলৈ যাওঁতে আমি এই নোটখনৰ সহায় ললো এই 100 টকীয়া নোটখনৰ এটা প্ৰদৰ্শিত মূল্য আছে প্ৰদৰ্শিত মূল্য মানে যিটো মূল্য লিখা থাকে এটো কোৱা হয় প্ৰদৰ্শিত মূল্য আৰু ইয়াৰ এটা অন্তৰ্নিহিত মূল্য থাকে এতিয়া যদি
প্ৰদৰ্শিত মূল্যতকৈ অন্তৰ্নিহিত মূল্যতকৈ যদি প্ৰদৰ্শিত মূল্য অধিক হয় তেতিয়াহ'লে সেই মুদ্ৰাক কি বুলি কোৱা হয় প্ৰতীক মুদ্ৰা বুলি কোৱা হয় আকৌ কৈছো তোমালকে উদাহৰণটো মন কৰা যে এই 100 টকীয়া নোটখন এখন সাধাৰণ কাগজ সৰু গতিকে এই কাগজখন বনাওতে 100 টকাৰ খৰচ নহয় কিন্তু ইয়াৰ ওপৰত লিখা থকা মূল্যটো চোৱা ই 1 টকাৰ প্ৰতিনিধিত্ব কৰে বুজি পাইছানে কম কথাটো গতিকে এই 100 টকীয়া নোটখন আমাৰ দেশত আমি প্ৰতীক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰো প্ৰতীক মুদ্ৰাটো হ'ল টোকেন মানি তাৰ পিছত আমি গৈছো চেক মুদ্ৰালৈকে যোৱাটো শ্ৰেণীত তোমালকক কৈছিলো যে চেক মুদ্ৰা আসলতে নহয় ইয়াক কি বুলি কোৱা হয় নিকট মুদ্ৰা বা ধনাদেশ নিকট মুদ্ৰা অসমীয়া শব্দটো খুব বেছিকৈ ব্যৱহাৰ নহয় সেইকাৰণে তোমালকে বুজাত ইয়াক ইংৰাজীত কোৱা হয় নিয়াৰ মানি নিকট মুদ্ৰা বা ধনাদেশ এই চেক মুদ্ৰা এই যে ধৰা বেলেগ বেলেগ বেংকৰ বেলেগ বেলেগ চেক থাকে এইবোৰ চোৱা এইখন এখন চেক তাৰ পিছত আকৌ এইখনো এখন চেক এই চেকবোৰ আসলতে কি সাধাৰণ গ্ৰহণযোগ্যতা নাথাকে এই চেকবোৰৰ আৰু সেই কাৰণে ইয়াক কি বুলি কোৱা হয় নিকট মুদ্ৰা বুলি কোৱা হয় তাৰ পিছত আহিলে মান মুদ্ৰা আমাৰ দেশৰ 1 টকাৰ যিটো মুদ্ৰা হেতু আমাৰ দেশখনৰ এটা মান মুদ্ৰা বুলি আমি ক'ব পাৰো যদি উদাহৰণ দিবলৈ দিয়ে যে দেশৰ মুদ্ৰাৰ এটা একক মান মুদ্ৰা উদাহৰণ দিবা কিন্তু তুমি মান মুদ্ৰা কিটো জানিব লাগিব যে এখন দেশৰ মুদ্ৰাৰ এটা একক হৈছে মান মুদ্ৰা আমি কিমান নম্বৰ পালুগৈ তোমালকে নম্বৰ দি গৈছিলা আমি 10 নম্বৰ পালুগৈ তাৰ পিছত আমি 11 নম্বৰ ইয়াতে লিখো নম্বৰ দিয়া নাই মই তপত মুদ্ৰা হট মানি তপত মুদ্ৰা এই মুদ্ৰাবোৰৰ নাম তোমালকে প্ৰথমবাৰৰ বাবে শুনিছা হয়নে আৰু সেই কাৰণে মানে অলপ বেছি বেলেগ লাগিব যে তপত মুদ্ৰা কেতিয়া সৃষ্টি হয় জানানে এখন দেশত যেতিয়া অৰ্থনৈতিক সংকট হয় তেতিয়া মুদ্ৰাৰ মূল্য লৈ পেলাই বিভিন্ন জল্পনা কল্পনা হয় মুদ্ৰাৰ মূল্যটোক লৈ বা মুদ্ৰাৰ মূল্যক লৈ বিভিন্ন জল্পনা কল্পনাৰ সৃষ্টি হয় আৰু সেই সময়ত মূলধনৰ বহিৰ্গমন হয় যি সময়ত মূলধনৰ বহিৰ্গমন হয় সেই সময়তে তপত মুদ্ৰাৰ সৃষ্টি হয় মই আকৌ এবাৰ কৈছো তোমালকে নিশ্চয় এবাৰ এই ধাৰণাটো লবলৈ অলপ দিগদাৰ হ'ব যে এখন দেশত যেতিয়া অৰ্থনৈতিক সংকটত ভুগে এখন দেশে যেতিয়া অৰ্থনৈতিক সংকটত ভুগে বা অৰ্থনৈতিক সংকটৰ অৱস্থাৰ সৃষ্টি হয় তেতিয়া সেই দেশখনৰ বহুতো মুদ্ৰাৰ মূল্য লৈ পেলাই জল্পনা কল্পনাৰ অন্ত নাথাকে মানে বহুত জল্পনা কল্পনা কৰে আৰু সেই জল্পনা কল্পনা কৰি থাকুতেই মূলধনৰ বহিৰ্গমন হয় বাহিৰলৈ গুচি যায় আৰু তেতিয়া সেই তপত মুদ্ৰাৰ সৃষ্টি হয় আৰু সেই তেতিয়া সেই মুদ্ৰাক কি বুলি কোৱা হয় তপত মুদ্ৰা হট মানি বুলি কোৱা হয় বুজি পাইছা নিশ্চয় এবাৰ তাৰ পিছত আহিছো আমি সংকুচিত মুদ্ৰা সংকুচিত মুদ্ৰা আকৌ কি জানানে এই মুদ্ৰাটো বেংকৰ লগত জড়িত সকলো মুদ্ৰাই বেংকৰ লগত জড়িত ইয়াত মই কি ক'ব খুজিছো যে কেন্দ্ৰীয় বেংকৰ লগত জড়িত কেন্দ্ৰীয় বেংকে যেতিয়া ঋণৰ সুদৰ হাৰৰ পৰিমাণ যেতিয়া বেছি কৰি দিয়ে তেতিয়া মুদ্ৰাৰ যোগান কমি যাব কি কাৰণে জানানে ঋণ গ্ৰহণকাৰী বিলাকে কমকৈ ঋণ ল'ব আৰু তাৰ ফলত মুদ্ৰাৰ যোগান কমি যাব আৰু তেতিয়া এই সংকুচিত মুদ্ৰাৰ উদ্ভৱ হয় আৰু সেই মুদ্ৰাক কি বুলি কোৱা হয় সংকুচিত মুদ্ৰা ইয়াৰ ইংৰাজী প্ৰতিশব্দটো হৈছে ডিয়াৰ মানি আচৰিত লাগে ন অকমান বেলেগ মানে ইংৰাজী প্ৰতিশব্দটো তাৰ পিছত আহিলে সুলভ মুদ্ৰা
जितु मुद्राक इंग्राजीत कोৱা হয় इजी मानी सुलभ मुद्राও সেই সংকুচিত মুদ্ৰাৰ বিপৰীত কথাটো যেতিয়া কেন্দ্ৰীয় বেংকে সুদৰ হাৰ কমাই দিয়ে তেতিয়া ঋণ গ্ৰহণকাৰীয়ে অধিক মাত্ৰাত ঋণ লবলৈ যায় আৰু তেতিয়া মুদ্ৰাৰ যোগান বৃদ্ধি হয় তেতিয়া সুলভ মুদ্ৰাৰ সৃষ্টি হয় বুজি পাইছা তাৰ পিছত আহিছো আৰু মাত্ৰ দুটা আছে এটা হল কলা মুদ্ৰা যাক ইংৰাজীত কোৱা হয় ব্ল্যাক মানি তোমালকে ইংৰাজী শব্দটোহে বেছি ভালকৈ জানা যেন লাগিছে কাৰণ আমি কলা মুদ্ৰা বুলি কোনেও নকওঁ ব্ল্যাক মানি বুলিহে কওঁ আৰু হেখৰটো একেলগে লিখি থওঁ উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা হাই পাৱাৰ্ড মানি উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা হাই পাৱাৰ্ড মানি হাই পাৱাৰ্ড মানি এতিয়া আমি কলা মুদ্ৰাত আমাৰ কথা এৰিছিলো কলা মুদ্ৰা কি কলা মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ লগত জড়িত তোমালোকক ক'বলৈ বেয়াই লাগে কোমল বয়সীয়া ল'ৰা ছোৱালী কম তথাপিও ক'বই লাগিব জানিবই লাগিব সকলো কথাই জানিব লাগিব ভাল বেয়া এইখিনিতে আমি প্ৰতিদিন পাঠশালাৰ এই সমাজ বিজ্ঞানৰ শ্ৰেণীৰ পৰা কিছু সময়ৰ বাবে আমি এটা বিৰতি ল'ব বিচাৰিছো কিছু সময় পিছত আমি আকৌ উভতি আহিম এই প্ৰতিদিন পাঠশালাৰ সমাজ বিজ্ঞানৰ শ্ৰেণীলৈ বিৰতিৰ আগত আমি কি আলোচনা কৰিবলৈ লৈছিলো কলা মুদ্ৰা যাক ইংৰাজীত কোৱা হয় ব্ল্যাক মানি আৰু মই আকৌ এবাৰ সেই বাক্যশাৰী আওৰাব লৈছো যে কলা মুদ্ৰা সদায় অৰ্থনৈতিক অপৰাধৰ লগত জড়িত হৈ থাকে এতিয়া ধৰা এজন চাকৰিয়ালে 5 লাখ টকাৰ আয়কৰ দিব লাগে তেওঁৰ বিবৃতিত যদি তেওঁ 1 লাখ টকাৰ বিবৃতিহে তেওঁৰ দেখুৱায় তেতিয়া হলে 5 বিয়োগ 1 সমান 4 লাখ টকা তেওঁ ফাঁকি দিলে আয়কৰ ফাঁকি দিলে আৰু সেই 4 লাখ টকাই হ'ব কলা মুদ্ৰা আৰু একেবাৰে সহজকৈ বুজিবলৈ হলে তোমালকে গম নোপোৱা বাৰু এইবোৰ কথা যে আমি যেতিয়া কিবা এটা কাম কৰিবলৈ যাওঁ কামটো কৰাবৰ কাৰণে কেতিয়াবা এনেকৈ মেজৰ তলেৰে টেবুলৰ তলেৰেও টকা দি কাম কৰায় কিছুমানে শব্দটো মনত ৰাখিবা গতিকে আমি কলা মুদ্ৰা কি গম পালো তাৰ পিছত আহিলে উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা হাই পাৱাৰ্ড মানি কেন্দ্ৰীয় বেংকে যিটো অংশ মুদ্ৰাৰ যোগান ধৰে সেই যোগান ধৰা অংশটো যিটো অংশ প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় বেংকে নিয়ন্ত্ৰণ কৰে সেই মুদ্ৰাক কি বুলি কোৱা হয় উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা বুলি কোৱা হয় যে মুদ্ৰাৰ যোগানত থকা যি মুদ্ৰা কেন্দ্ৰীয় চৰকাৰে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে সেই মুদ্ৰাক কোৱা হয় উচ্চ ক্ষমতা সম্পন্ন মুদ্ৰা গতিকে তোমালোকে প্ৰকৃত মুদ্ৰাৰ গোটেইবোৰ ভাগ তোমালোকে বুজি পাইছা বুলি মই আশা কৰিলো আমি এতিয়া তাৰ পিছৰ কথালৈ যাব পাৰো অনায়াসে এতিয়া আমি জানিব লাগিব যে মুদ্ৰাৰ কি ভূমিকা ৰোল অফ মানি মুদ্ৰাৰ ভূমিকা বুলি ক'লে প্ৰথমতে লিখি লৈছো তোমালোকেও লবা মুদ্ৰাৰ ভূমিকা ৰোল অফ মানি মুদ্ৰাৰ ভূমিকা কথা ক'বলৈ গ'লে যে আজি আমাৰ আমি জীৱনৰ এটা খোজো দিব নোৱাৰো মুদ্ৰা নোহোৱাকৈ হয়নে যে ই আমাৰ অকল অৰ্থনৈতিক দিশৰ নহয় ই আমাৰ প্ৰগতিৰ মাধ্যম হৈ পৰিছে গতিকে মুদ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে আমি যদি আমি তোমালোকৰ পৰীক্ষাৰ উদ্দেশ্যত যদি আমি মুদ্ৰাৰ ভূমিকা ব্যাখ্যা কৰিবলগীয়া হয় তোমালোকে পৰীক্ষাৰ বহিত কেনেকৈ লিখিবা আমি তেতিয়া এই ধৰণে লিখিব পাৰো যে মুদ্ৰাই বিনিময় প্ৰথাৰ
বিনিময় প্ৰথাৰ অসুবিধাবোৰ আঁতৰ কৰিছিল বিনিময় প্ৰথাৰ অসুবিধা আঁতৰাবলৈ সক্ষম হৈছে বিনিময় প্ৰথাত কিমানবোৰ অসুবিধা আমি আগৰটো ক্লাছতটো সেই সম্পৰ্কে অধিক কথা আলোচনা কৰিলো গতিকে এইবোৰ আৰু সেইবোৰ কথা আৰু ব্যাখ্যা কৰিবলৈ নাযাওঁ যে বিনিময় প্ৰথাৰ অসুবিধা আঁতৰাবলৈ সক্ষম হৈছে কি মুদ্ৰাই আৰু তাৰ পিছত আমি যদি যে মুদ্ৰা অবিহনে লিখি নিদিওঁ কৈ দিওঁ কাৰণ আমি অলপ খৰকৈ এতিয়া যাব লাগিব এটা বিৰতি ইতিমধ্যে শেষ হৈছে যে আমাৰ অৰ্থনৈতিক ব্যৱস্থা স্থবিৰ হৈ পৰিব মুদ্ৰা অবিহনে অৰ্থনৈতিক ইকনমিক সিস্টেম তাৰ মানে অৰ্থনৈতিক ব্যৱস্থা স্থবিৰ হৈ পৰিব যদিহে মুদ্ৰা নাথাকে অৰ্থনৈতিক ব্যৱস্থা স্থবিৰ হৈ পৰিব তাৰ পিছত আমি তৃতীয় মুদ্ৰাৰ ভূমিকা কি ক'ব পাৰো যে অৰ্থনৈতিক নীতি নিৰ্ধাৰণ কৰে কোনে মুদ্ৰাই অৰ্থনৈতিক ইকনমিক পলিসি অৰ্থনৈতিক নীতি নিৰ্ধাৰণ কৰে মুদ্ৰাই এটো মুদ্ৰা এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা তাৰ পিছত আমি কি ক'ব পাৰো যে মুদ্ৰাই দৰ ব্যৱস্থা নিয়ন্ত্ৰণ কৰে মুদ্ৰাই দৰ ব্যৱস্থা নিয়ন্ত্ৰণ কৰে অৰ্থাৎ যেটো প্ৰাইস সিস্টেম সেই গুটেই প্ৰাইস সিস্টেমটো কন্ট্ৰোল কৰে কোনে মুদ্ৰাই দৰ ব্যৱস্থা মানে কি মুদ্ৰা নোহোৱাকৈ আমি দামৰ কথা কল্পনা কৰিব পাৰো জানো নোৱাৰো গতিকে দৰ ব্যৱস্থা নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত মুদ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই ভূমিকা কেইটা তোমালকে মনত ৰাখিবা ইয়াৰ লগত তোমালকে আৰু এটা দুটা বাক্য সংযোগ কৰিব পাৰিবা তাতে একো অসুবিধা নহয় তাৰ পিছত আমি আহিছো এতিয়া মুদ্ৰাৰ অসুবিধালৈকে আজি ডিফেক্টস অফ মানি মুদ্ৰাৰ দোষ বা অসুবিধা বা ইভিলস অফ মানি মুদ্ৰাৰ অসুবিধা ইভিলস অফ মানি আমি মুদ্ৰাৰ ইমান গুণগান কৰাৰ পিছতো আমি মুদ্ৰাৰ দোষবোৰো উল্লেখ কৰিবই লাগিব আৰু হেবোৰ তোমালকৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কথা তাৰে প্ৰথমটো যদি কওঁ মুদ্ৰাই কি কৰে আৰ্থিক বৈষম্যৰ সৃষ্টি কৰে আৰ্থিক বৈষম্যৰ সৃষ্টি কৰে কেনেকৈ আৰ্থিক বৈষম্যৰ সৃষ্টি কৰে যে মুদ্ৰা আছে কাৰণে আমি কাৰোবাক দুখীয়া আৰু কাৰোবাক ধনী বুলি আমি আখ্যা দিব পাৰো সেই যেটো শ্ৰেণী বিভাজন সেই শ্ৰেণী বিভাজনটো আমি কিহৰ ভিত্তিত কৰো মুদ্ৰাৰ ভিত্তিত কৰো তাৰ পিছৰ অসুবিধাটো হ'ল মুদ্ৰাই মূল্যবোধৰ অৱক্ষয় কৰে মানুহৰ মূল্যবোধৰ অৱক্ষয় কৰে কেনেকৈ মূল্যবোধৰ অৱক্ষয় কৰে মানুহৰ নিজৰ কিছুমান মূল্যবোধ থাকে যে মই দুখীয়াক সহায় কৰিম 2 নম্বৰী পন্থাৰ জৰিয়তে মই ধন উপাৰ্জন নকৰো সেই মূল্যবোধৰ অৱক্ষয় তেতিয়া হয় যেতিয়া মুদ্ৰাৰ প্ৰতি মানুহৰ লালসা বৃদ্ধি পায় মুদ্ৰাৰ প্ৰতি যেতিয়া মানুহৰ আকাংক্ষা বৃদ্ধি পায় সেই মুদ্ৰাৰ প্ৰতি লালসা বা আকাংক্ষাই মানুহৰ মূল্যবোধ অৱক্ষয় কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰ পিছত আমি ক'ব পাৰো সামাজিক কিছুমান
সামাজিক অপৰাধৰ সৃষ্টি কৰে সামাজিক অপৰাধৰ সৃষ্টি কৰে কেনেকৈ যে মূল্যৰ প্ৰতি এই যে মই ইয়াৰ লালসা শব্দটো ব্যৱহাৰ কৰিলো আকাংক্ষা ইচ্ছা যে মূল্য সংগ্ৰহ কৰিবৰ কাৰণে আটাইতকৈ সহজকৈ ক'বলৈ হলে মই হেতু কথাই ক'ব লাগিব মুদ্ৰা সংগ্ৰহ কৰিবলৈ কিছুমানে কি কৰে যে জুৱা আদি খেলৰ লগত খুব বেয়া এইবোৰ কথা এইবোৰ খেলৰ লগত তীৰ খেলৰ লগত এইবোৰ খেলৰ লগত জড়িত হৈ পৰে যিয়ে সামাজিক অপৰাধৰ সৃষ্টি কৰে এই মূল্যবোধত আৰু এটা কথা আমি ক'ব পাৰো যে কেতিয়াবা মানুহে মাদক দ্ৰব্য ব্যৱহাৰ কৰিবলৈ লয় হেতু এক ধৰণৰ মূল্যবোধৰ অৱক্ষয় হয় মুদ্ৰা থাকিলেহে সেই মূল্যবোধৰ অৱক্ষয় হোৱাৰ পথত যাব পাৰে নহলে হয়তো সেই ৰাগিয়াল বস্তুবিলাক সেৱন কৰাৰ পৰা এজন মানুহ বিৰত থাকিব পাৰে যদিহে নিজৰ এক ধৰণৰ মূল্যবোধ থাকে সামাজিক অপৰাধৰ সৃষ্টি কৰে আৰু সেই সামাজিক অপৰাধৰ পৰা আচলতে মুক্ত হৈ থাকিব পাৰে যিয়ে খুব সহজে মুদ্ৰা সংগ্ৰহ কৰাৰ পথ বিচাৰি নেযায় এইখিনি হল তোমাৰ মুদ্ৰাৰ অসুবিধা এইবোৰ কাৰণত মুদ্ৰাই অসুবিধাৰ সৃষ্টি কৰে এতিয়া চোৱা মুদ্ৰা সম্পৰ্কৰ আমি তোমালোকৰ পাঠ্যপুথিত মুদ্ৰাৰ সংজ্ঞা আছিলে মুদ্ৰাৰ বৈশিষ্ট্য আছিলে মুদ্ৰাৰ তাৰ পিছতে তোমাৰ মুদ্ৰাৰ শ্ৰেণী বিভাজন আছিলে আৰু লগতে আছিলে মুদ্ৰাৰ তোমাৰ অসুবিধা মুদ্ৰাৰ ভূমিকা এই সকলোবোৰ কথা আমি আলোচনা কৰিলো আৰু এতিয়া মই ক'ব পাৰো আসলতে মুদ্ৰা সম্পৰ্কে আমি সকলো কথাই আলোচনা কৰিলো এতিয়া কোনোবাই ফোন কৰিব নেকি কৰিছে নেকি যদি কৰা নাই আমি বেংকৰ কথা লৈ যাম বেংকৰ কথা লৈ যাব পাৰো ফোন আহিছে হেল্ল' কোৱা हेलो मैम কোৱা मैम কি কয় মোক মানিৰ ক্যাৰেক্টাৰিষ্টিক্স কিটামান বুজাই দিব মানে ব্ল্যাক মানি আৰু চেক মানিটো আচ্ছা ব্ল্যাক মানি আৰু চেক মানি আচ্ছা ব্ল্যাক মানি হল যিবোৰ মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ লগত তাৰ লগত এটা ক্ৰাইম জড়িত হৈ থাকে এটা অপৰাধ জড়িত হৈ থাকে সেইবোৰক আমি আৰু সহজকৈ ক'ব পাৰো তুমি চাগে তেতিয়া আৰু ভালকৈ বুজি পাবা হিসাববিহীন মুদ্ৰাই হৈছে কলা মুদ্ৰা বা ব্ল্যাক মানি যিবোৰ মুদ্ৰাৰ কোনো হিসাব নাথাকে সেইবোৰ মুদ্ৰাই হৈছে কলা মুদ্ৰা আৰু সেই মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ লগত জড়িত সেই মুদ্ৰাবিলাক আমাৰ আসলতে সেইবিলাকৰ কোনো হিসাব নাথাকে মই কৈছিলো যে আয়কৰ দিয়াৰ সময়ত বহুতে যি ষ্টেটমেন্ট দিয়ে যি বিবৃতি দিয়ে সেই বিবৃতিত কিছুমান কথা লুকুৱাই এই যে লুকুৱাই পেলাই তেওঁ দিবলগীয়াখিনিৰ একাংশ নিদিয়ে সেইখিনি হৈছে কলা মুদ্ৰা আৰু কৈছিলা চেক মুদ্ৰা কি বুলি কোৱা হয় নিয়াৰ মানি বুলি কোৱা হয় নিকট মুদ্ৰা বা নিয়াৰ মানি ই আসলতে মুদ্ৰা নহয় মুদ্ৰা পৰিশোধ কৰাৰ এটা সজুলিহে ঋণ পৰিশোধৰ এবিধ আহিলাহে নিয়াৰ মানি বা নিকট মুদ্ৰা বুলি কিয় কোৱা হয় যে ইয়াক আমানত মুদ্ৰা বুলিও কোৱা হয় যে কিছুমান মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা নাই জেনাৰেল একচেপ্টেবিলিটি নাই এইটো এটা গুৰুত্বপূৰ্ণ কথা সকলো কথা কোৱাৰ আগতে এইটো কথা ক'ব লাগিব চেক মুদ্ৰাৰ ক্ষেত্ৰত যে চেক মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা নাই আৰু সেই কাৰণে ইয়াক মুদ্ৰা বুলি আমি গণ্য কৰিব নোৱাৰো ইয়াক নিয়াৰ মানি বুলি কোৱা হয় বা নিকট মুদ্ৰা বা আমানত মুদ্ৰা বুলি কোৱা হয় আৰু কোনোবাই সুধিবা ফোনত বুজি পাইছা নিশ্চয় हेलो 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 কোৱা मैम আমাৰ যেটো বাহিৰৰ কাৰেন্সি এই কাৰেন্সিটো আমি কেনেকৈ মানে মূল্য ধাৰণ কৰিম যে এটো যেটো বাহিৰৰ ডলাৰ এই ডলাৰটোৰ মূল্য আমাৰ ইয়াত 65 रुपीस এটো কেনেকৈ কৰিব পাৰি হেতু কনভাৰ্ট কৰি ল'ব লাগিব আমি এতিয়া ধৰা তুমি আজি তাৰিখত আমেৰিকালৈ গলা এতিয়া নোযোৱা বাৰু ধৰি লৈছো যে তুমি আজি যদি আমেৰিকালৈ যোৱা তাত গৈ পেলাই তুমি আৰু টকাটো উলিয়াব নোৱাৰা
তেতিয়া তুমি আজিকালি এয়াৰপোৰ্ট বিলাকতে মানি এক্সচেঞ্জ থাকে আৰু তাত তুমি সেই টকাখিনি কনভাৰ্ট কৰি ল'ব লাগিব আৰু তুমি গম পাইছাই যে আমাৰ 100 টকাৰ বিপৰীতে ডলাৰৰ কিমান মূল্য সদায় হেতু উঠানমা কৰি থাকে গতিকে হেতু তুমি এক্সচেঞ্জ কৰি ল'ব লাগিব ঠিক আছে তেনেকৈ তুমি ইংল্যান্ডলৈ গলে তাত তুমি পাউন্ড কনভাৰ্ট কৰি ল'ব লাগিব বাংলাদেশলৈ গলে টাকা ঠিক আছে তেতিয়াহলে প্ৰশ্ন আহিলে আমি আৰু কথা পাতিম তাৰ আগতে আমি বেংক সম্পৰ্কে অলপ আলোচনা কৰিম তোমালোকৰ পাঠটোৰ লগত বেংক ব্যৱস্থা একেবাৰে স্পষ্টকৈ লিখাই আছে গতিকে বেংক কি বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান বেংক কি বুলি ক'লে বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান financial institution which deals with money credit যে বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে এটো এটা খুব গুৰুত্বপূৰ্ণ কথা যে বেংক ব্যৱস্থা আমাৰ অৰ্থনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ আহিলা আমাৰ গোটেই অৰ্থনৈতিক ব্যৱস্থাটোৰ যেটো স্তৰ বুলি কওঁ সেই স্তৰটো এই বেংক ব্যৱস্থাই ধৰি আছে গতিকে সংজ্ঞাটো আকৌ এবাৰ কৈছো বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে বেংক is an financial institution which deals with credit এতিয়া বিভিন্ন বেংকৰ কথা আলোচনা কৰিবলগীয়া হয় তাৰ ভিতৰত গুৰুত্বপূৰ্ণ দুটা বেংকৰ কথা আমি প্ৰথমে আলোচনা কৰিবই লাগিব এটা হৈছে কেন্দ্ৰীয় বেংক প্ৰথমতে কেন্দ্ৰীয় বেংকৰ কথাই কওঁ নেকি আৰু দ্বিতীয়তে বাণিজ্যিক বেংক কেন্দ্ৰীয় বেংক কেন্দ্ৰীয় বেংক হৈছে দেশৰ শীৰ্ষস্থানীয় বেংক কেন্দ্ৰীয় বেংক হৈছে দেশৰ শীৰ্ষস্থানীয় বেংক আমাৰ দেশত কেন্দ্ৰীয় বেংকক কোৱা হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৰিজাৰ্ভ বেংক বুলি কোৱা হয় এই কেন্দ্ৰীয় বেংকে বিভিন্ন কাৰ্য সমাধা কৰে সেই কাৰ্যবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যটো আমি কি বুলি ক'ব পাৰো যে নোট ছপা কৰাৰ অধিকাৰ নোট ছপা কৰা অধিকাৰ কেন্দ্ৰীয় বেংকৰ এইটো একচেটিয়া অধিকাৰ মনোপলি পাৱাৰ অন্য কোনো বেংকে ভাৰতবৰ্ষত নোট ছপা কৰি উলিয়াব নোৱাৰে ৰিজাৰ্ভ বেংকৰ বাদে গতিকে কেন্দ্ৰীয় বেংকৰ এইটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্য তাৰ পিছত আমি ক'ব পাৰো কেন্দ্ৰীয় বেংক হৈছে বেংকৰ বেংক কেন্দ্ৰীয় বেংকে অন্যান্য বেংকৰ বেংক হিচাপে কাৰ্য সমাধা কৰে অন্য সকলোবোৰ বেংকৰ বেংক হিচাপে কাৰ্য সমাধা কৰে তাৰ পিছত আমি তৃতীয় কাৰ্যটো ক'ব পাৰো ই চৰকাৰৰ বেংক কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বেংক অন্যান্য যিবোৰ বেংক সেই বেংকবোৰ আমাৰ জনসাধাৰণৰ আমাৰ সকলোৰে কিন্তু কেন্দ্ৰীয় বেংকটো হৈছে চৰকাৰৰ বেংক বুলি কাৰণে কোৱা হয় যে চৰকাৰৰ সকলো ধৰণৰ লেনদেন এই কেন্দ্ৰীয় বেংকৰ জৰিয়তে সমাধা হয় তাৰ পিছত চতুৰ্থ কাৰ্যটো আমি ক'ব পাৰো তোমালোকে লিখি গৈছানে কাৰ্যবোৰ আৰু এইটো কথাও লিখিব লাগিব যে এই যে মই কেইটামান শব্দত তোমাৰ কাৰ্যবোৰ লিখিছো সেই শব্দবোৰ তোমালোকে কি কৰিব লাগিব এটা এটা বাক্যত লিখি উলিয়াব লাগিব যেনেকৈ কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বেংক তাৰ পিছত আমি কি ক'ম যে কেন্দ্ৰীয় বেংকে চৰকাৰৰ ঋণ নিয়ন্ত্ৰণ কৰে চৰকাৰৰ ঋণ নিয়ন্ত্ৰণ কৰে কন্ট্ৰলছ ক্ৰেডিট কেন্দ্ৰীয় বেংকে চৰকাৰৰ ঋণ নিয়ন্ত্ৰণ কৰে চৰকাৰৰ যিবোৰ ঋণ দিবলগীয়া থাকে সেই ঋণবোৰ অৰ্থাৎ অন্যান্য বেংকে ঋণ দিয়াৰ ক্ষেত্ৰত কি ভূমিকা লয় সেই সকলোবোৰ নিয়ন্ত্ৰণ কোনে কৰে কেন্দ্ৰীয় বেংকে কৰে তাৰ পিছত আমি কি ক'ব পাৰো আৰু কাৰ্য আছে
সেই কাৰ্যবোৰ মই খুব চমুৱাই তোমালোকক কওঁ যে কেন্দ্ৰীয় বেংক হৈছে বৈদেশিক মুদ্ৰাৰ সংৰক্ষক অৰ্থাৎ কেন্দ্ৰীয় বেংকে কি কৰে যিবিলাক বৈদেশিক বিনিময়যোগ্য মুদ্ৰা আছে সেই মুদ্ৰাবিলাকৰ কাষ্টডিয়ান হয় ৰক্ষক হয় সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা যে আমি যে এতিয়া এই বিদেশী মুদ্ৰাৰ কথা আলোচনা কৰিছো সেই বিদেশী মুদ্ৰাবোৰৰ ৰক্ষক কাষ্টডিয়ান কোন কেন্দ্ৰীয় বেংক তাৰ পিছত আমি ক'ব পাৰো তাৰ পিছৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় বেংকৰ কাৰ্যটো হ'ল যে কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ বিত্তৰ যোগান ধৰোতা সকলো বিত্তৰ যোগান ধৰে কোনে কেন্দ্ৰীয় বেংকে তাৰ পিছত আমি কি ক'ব পাৰো যে কেন্দ্ৰীয় বেংকে অন্যান্য বেংকৰ পৰিশোধৰ কাম কৰে পৰিশোধ কৰাৰ ক্ষেত্ৰত অন্যান্য বেংকৰ পৰিশোধৰ কাম কৰে যে অন্যান্য কিছুমান বেংক যদি কিবা কথা দেউলিয়া হ'বলগীয়া হয় বা কিবা কথা যদি সেই বেংকৰ কিছুমান অভাৱনীয়ভাৱে কিছুমান আহুকালৰ সৃষ্টি হয় সেই ক্ষেত্ৰত কেন্দ্ৰীয় বেংকে সহায় কৰে কেন্দ্ৰীয় বেংকে কিছুমান উন্নয়নমূলক কাৰ্য সম্পাদন কৰে সম্ভৱ স্থলত কিছুমান সহায় আগবঢ়ায় আৰু তোমালোকে এইটো কথা জানি থোৱা যে কেতিয়াবা যদি তোমালোকে ডাঙৰ হৈ পঢ়িবৰ কাৰণে বহু অৰ্থৰ প্ৰয়োজন হয় বহুত টকাৰ প্ৰয়োজন হয় তেতিয়া তোমালোকে কেন্দ্ৰীয় বেংকৰ যোগেদি বাণিজ্যিক বেংকৰ পৰা তোমালোকে কি ল'ব পাৰিবা ঋণ ল'ব পাৰিবা এইটো এটা অতি গুৰুত্বপূৰ্ণ কাৰ্য ছাত্ৰ ছাত্ৰীসকলক ঋণ যোগান ধৰা কাৰ্যটো এটা গুৰুত্বপূৰ্ণ কাৰ্য হিচাপে বিবেচিত হয় গতিকে এইকেইটা হৈছে তোমাৰ কেন্দ্ৰীয় বেংকৰ গুৰুত্বপূৰ্ণ কাৰ্য তাৰ পিছতে আমি আহিছো বাণিজ্যিক বেংক যাক ইংৰাজীত কোৱা হয় কমাৰ্চিয়েল বেংক এই দুটা বেংকৰ লগতে আৰু কিছুমান বেংকৰ কথা আছে সেই কথাখিনি তোমালোকে পাঠ্যপুথিৰ পৰা নিজে পঢ়ি ল'ব পাৰিবা এই বুলি ভাবিয়ে কৈছো যে সেইবোৰ বেংকৰ ক্ষেত্ৰত তোমালোকৰ পাঠ্যপুথিত অকল কাৰ্যকেইটাহে উল্লেখ কৰা আছে সেই বেংকখন হেল্ল' মেম মাজতে প্ৰশ্ন সুধিব বিচাৰিছে বাৰু ঠিকে কোৱাচোন কি ক'ব খুজিছা হেল্ল' মেম এই আদেশী মুদ্ৰাৰ বিষয়ে অলপ বুজাই দিব পাৰিবা নি আদেশী মুদ্ৰা আদেশী আমি বেংকলৈ যোৱাৰ পিছত তুমি মুদ্ৰাৰ কথা সুধিছা কিন্তু তোমাক নিৰাশ নকৰো সেই সময়তে সুধিলে বেছি ভাল আছিলে কম বাৰু তথাপিও যে আদেশী মুদ্ৰা যাক ফিয়েট মানি বুলি কোৱা হয় ইংৰাজীত সেই ফিয়েট মানি হ'ল চৰকাৰৰ আদেশ মতে যিবোৰ মুদ্ৰা প্ৰচলন হয় সেইবোৰক কি বুলি কোৱা হয় আদেশী মুদ্ৰা বুলি কোৱা হয় চৰকাৰৰ আদেশ মতে সেইবোৰ মুদ্ৰা প্ৰচলন হয় আৰু সেই কাৰণে নামটোতে আসলতে কথাখিনি ওলাই আছে যে চৰকাৰৰ আদেশৰ ভিত্তিত সেইবিলাক বিনিময়ৰ মাধ্যম এতিয়া যে টকা কেনেকৈ আমি বিনিময়ৰ মাধ্যম বুলি লৈছো চৰকাৰৰ আদেশ আছে বুজি পাইছানে কথাটো তুমি ঠিকই সুধিছা এইটো কথা আৰু স্পষ্ট কৰা আসলতে প্ৰয়োজন আছিল যে চৰকাৰৰ আদেশ মতে আমাৰ দেশত বিনিময় মুদ্ৰা কি হৈছে টকা চৰকাৰে কৰি দিছে আমেৰিকাত যেনেকৈ ডলাৰ ইংলেণ্ডত পাউণ্ড দিছে ঠিক সেইদৰে আমাৰ দেশত চৰকাৰে টকাক বিনিময় মুদ্ৰা হিচাপে বিধিবদ্ধ কৰি দিছে আৰু সেই কাৰণে সেই মুদ্ৰাক কি বুলি কোৱা হয় বিনিময়ৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ আমি বাধ্য হৈছো টকাক এতিয়া সেইবোৰ চৰকাৰী কৰ্তৃত্বৰ দ্বাৰা সমৰ্থিত চৰকাৰৰ তাত কৰ্তৃত্ব আছে বুজি পাইছানে এই যে নোট এখনত এই চোৱা এই নোটখনত এইবোৰ বিভিন্ন ভাৰতৰ সংবিধান স্বীকৃত আটাইবোৰ ভাষাৰে টকাত 10 টকাৰ কথা লিখা আছে ভাৰতৰ গভৰ্ণৰ জেনেৰেলৰ সহি আছে গতিকে এই সকলোবোৰ কথাত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ জেনেৰেলৰ সহি আছে গতিকে চোৱা তেতিয়াহলে তোমালোকে গম পালা যে আদেশী মুদ্ৰা কি আৰু কি সুধিব বিচাৰিছা কোৱাচোন আদেশী মুদ্ৰাৰ উদাহৰণো তোমাক দি থৈছো তুমি সোধা নাই যদিও যে আমাৰ দেশত প্ৰচলিত যিবোৰ কাগজী মুদ্ৰা আৰু যিবোৰ ধাতুৰ মুদ্ৰা সেইবোৰ হৈছে আদেশী মুদ্ৰা কোৱা ঠিক আছে তেতিয়াহলে আমি
যদি আৰু প্ৰশ্ন অহা নাই আমি বাণিজ্যিক বেংকলৈকৈ গৈছো বাণিজ্যিক বেংক হৈছে যে এটা বাণিজ্যিক বেংকৰ নাম ক'ব পাৰা নেকি যে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বাইদেউ এই নিৰ্দিষ্ট দেনাপাওন মুদ্ৰাৰ এক নিৰ্দিষ্ট দেনাপোনা থাকে এইটো বুজাই দিবচোন আৰু এই ব্যক্তিগত বেংকৰ কাৰ্যাৱলীবোৰ ব্যক্তিগত বেংকলৈ যোৱাই নাই বাৰু আমি ব্যক্তিগত বেংকলৈ যোৱা নাই কিন্তু কি তাৰ আগৰ প্ৰশ্নটো কি কৈছিলা বাইদেউ মুদ্ৰাৰ নিৰ্দিষ্ট দেনাপাওনা থাকে নিৰ্দিষ্ট নহয় স্থগিত দেনাপাওনাৰ মান স্থগিত দেনাপাওনাৰ মান সেই ধাৰণাটো অকমান বুজিবৰ কাৰণে সময় লয় কেতিয়াবা কাৰোবাৰ ক্ষেত্ৰত যে স্থগিত হৈ থকা দিবলগীয়া আৰু পাবলগীয়া কথাটো মুদ্ৰাই সমাধা কৰে কেনেকৈ চোৱা যে আমি কিছুমান সামগ্ৰী বেচা কিনাৰ সময়ত আমি লগে লগে তাৰ মূল্যটো পৰিশোধ কৰিবলগীয়া নহয় বা পৰিশোধ নকৰো তাৰ পিছতহে পৰিশোধ কৰা হয় সেই যে স্থগিত হৈ থাকিল আৰু এটা উদাহৰণৰ সহায়ত আৰু অধিক স্পষ্ট কৰিব পাৰো যে এজন ঋণ লওঁতাই যেতিয়া ঋণদাতাৰ পৰা ঋণ লয় লগে লগে তো ঋণ লয় মানে কি তেওঁ যদি তেওঁৰ লগে লগে ঋণ পৰিশোধ কৰিবই পাৰিলেহেঁতেন তেওঁ ঋণ ল'লেহেঁতেন নেকি নলয় কিছু দিন কিছু বছৰ কিছু মাহৰ পিছতহে পৰিশোধ কৰে গতিকে তেওঁ সেই ঋণদাতাক ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত সময় লয় তৎকালীনভাৱে বা তাৎক্ষণিকভাৱে তেওঁ ঋণ পৰিশোধ কৰিব নালাগে বা কৰিব নোৱাৰে আৰু সেই ক্ষেত্ৰত হেতুকে কোৱা হয় যে এই যে আমি দিবলগীয়াটো স্থগিত ৰাখিব পাৰো বা পাবলগীয়াটো আমি স্থগিত ৰাখিব পাৰো হেতুৱে হৈছে স্থগিত দেনাপাওনাৰ মান আৰু তোমালোকে আজিকালি জানাই দেখোন তোমালোকে যেতিয়া অনলাইন শ্বপিং কৰা কিছুমানে লগে লগে সেই টকা দি দিয়ে নহলে বা তুমি এটা সামগ্ৰী কিনিলা এটা বস্তু কিনিলা তাৰ পিছত ঘৰত যেতিয়া তোমাৰ সেই বস্তুটো লৈ আহিব তেতিয়াহে তুমি পইচাটো দিয়া কিনিটো আগতেই থলা হয়নে এতিয়া মুদ্ৰাই সেই কামটো কৰে স্থগিত দেনাপাওনাৰ মান বুজি পাইছা আৰু কি প্ৰশ্ন সুধিবা প্ৰশ্ন আহা নাই এতিয়া আমি বাণিজ্যিক বেংকলৈকে আহিছে হেল্ল' কোৱাচোন হেল্ল' হয় বাইদেউ মুক্ত সামগ্ৰী এটা উদাহৰণ দিব পাৰিলে ভাল আছিল মুক্ত সামগ্ৰীৰ হয় মুক্ত সামগ্ৰীৰ উদাহৰণটো অতি সহজ যে আমি প্ৰকৃতিৰ বুকুত যিবোৰ বস্তু মুক্তভাৱে পাওঁ এই বায়ু পানী সূৰ্যৰ ৰশ্মি পুখুৰীৰ পানী সাগৰৰ পানী মহাসাগৰৰ পানী সকলোবোৰ মুক্তভাৱে পাওঁ গতিকে যিবোৰ বস্তুৰ ক্ষেত্ৰত আমি কোনো টকা পইচা দিবলগীয়া নহয় মুক্তভাৱে পাওঁ মুকলিকৈ পাওঁ সেইবোৰ বস্তুৱে হৈছে মুক্ত সামগ্ৰী এতিয়া বায়ু পানী সূৰ্যৰ ৰশ্মি এই সকলোবোৰ আমি মুক্তভাৱে পাওঁ এইবোৰ মুক্ত সামগ্ৰীৰ উদাহৰণ মই আগতে উদাহৰণটো নকলো নেকি বাৰু আচ্ছা কোৱা তাৰপিছত আৰু কি সুধিবা আৰু যদিহে প্ৰশ্ন নাই আমি বাণিজ্যিক বেংকলৈকে যাওঁ যে মই কি কৈছিলো আমাৰ দেশৰ ষ্টেট বেংক অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ এটা বাণিজ্যিক বেংক কমাৰ্চিয়েল বেংক হয়নে তোমালোকে ষ্টেট বেংক দেখা পাইছা বিভিন্ন ঠাইত ইয়াৰ শাখা প্ৰশাখা আছে এই বেংকটোৱে এই বাণিজ্যিক বেংকবিলাকে আমাৰ দেশৰ ব্যৱসায় বাণিজ্যৰ লগত অধিকভাৱে জড়িত হৈ থাকে যদিও ই অতি গুৰুত্বপূৰ্ণ কাৰ্য কিছুমান সমাধা কৰে সেই কাৰ্যবিলাকৰ ভিতৰত আমি প্ৰথমতে কি ক'ব পাৰো মুদ্ৰাই কি বাণিজ্যিক বেংকে জমা গ্ৰহণ কৰে আমি এতিয়া জমা গ্ৰহণ কৰে বুলি কওঁতে আমি কি ক'ব লাগিব এতিয়া জমা গ্ৰহণতে আজি থৈছো যেহেতুকে আমাৰ সময় হৈছে তোমালোকক পৰৱৰ্তী সময়ত আমি বাণিজ্যিক বেংকৰ লগতে নাবাৰ্ডকে আদি কৰি বিভিন্ন বেংকৰ কাৰ্যাৱলী আলোচনা কৰিম আজি সময় হৈ গ'ল আৰু তোমালোকক পুনৰবাৰ ধন্যবাদ জনালো তোমালোকে ইমান পৰে সমাজ বিজ্ঞানৰ এই পাঠটি মুদ্ৰা আৰু বেংক ব্যৱস্থা সম্পৰ্কে কিছু আলোচনাত তোমালোকে অংশ ল'লা আৰু আমাৰো ভাল লাগিলে সামৰিছো ধন্যবাদ